Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিঅ'টোত মই HS ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট চেপ্টাৰটো দ্য পোৰ্ট্ৰেইট অফ এ লেডি তাৰ গোটেই সামাৰীটো ওৱান শ্বট সামাৰী তোমালোকক দিম আৰু লগতে টেক্সচুৱেল যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে গোটেইখিনি মই ইয়াতে সলভ কৰি দিম। গতিকে কুৱেশ্যন আৰু এনসাৰ মই ইয়াতে লগালগি তোমালোকক কৰাই দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰ লগতে তোমালোকৰ এই চেপ্টাৰটোৰ লগতে যিমানখিনি ডাউটছ আছিলে, যিমানখিনি কনচেপ্ট তোমালোকক দৰকাৰ হ'ব এক্সামৰ কাৰণে গোটেইখিনি মই ইয়াতে ক্লিয়াৰ কৰি দিম। আৰু এনেকুৱা ধৰণৰ HS ফাৰ্ষ্ট ইয়াৰৰ ওপৰত মই সাফিচিয়েণ্ট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম কম দিনৰ ভিতৰত। গতিকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিবা। আৰু অলৰেডি মই ভিডিঅ' দুটামান বনাই থৈছোঁ গ্ৰামাৰৰ ওপৰত। মোৰ চেনেলটোত সাফিচিয়েণ্ট ভিডিঅ' আছে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ যিখিনি বস্তু লাগে, তো তোমালোকে সেই ভিডিঅ'ছখিনি যাই চেক কৰিব পাৰা। তো আহা আমি বেছি পলম নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Okay, so let's begin the summary of the chapter, The Portrait of a Lady. এতিয়া ফাৰ্ষ্টত আমি ইয়াৰ মিনিংটো বুজি লওঁ, The Portrait of a Lady. Okay, তো The Portrait মানে কি? তো The Portrait মানে হ'ল পিকচাৰ। Okay, portraitৰ মিনিংটো হ'ল পিকচাৰ। Now, পিকচাৰটো ইয়াতে কিবা পিকচাৰৰ কথা কৈছে নেকি? অফক'ৰ্ছ ইয়াতে পিকচাৰৰ কথা কোৱা নাই বা এনেকুৱা এটা লেডিৰ কথা কোৱা নাই যাৰ পিকচাৰটো আছে, পিকচাৰটোক ডেছক্ৰাইব কৰিছে। ইয়াতে যোনটো লেডিৰ কথা কৈছে সেই লেডিটোৰ পিকচাৰটো কি হ'ব? ইমেজিনেৰী হ'ব। ডেট মিনছ অথৰে এনেকৈ ডেছক্ৰাইব কৰিছে যে সেই লেডিজনীৰ পিকচাৰটো আমাৰ মাইণ্ডত ক্ৰিয়েট হ'ব, সেইকাৰণে পৰ্ট্ৰেইট বুলি কৈছে। ঠিক আছে, তোমালোকক খুব ধুনীয়াকৈ তাৰমানে পেন পিকচাৰ এটা দিব, ৰাইটিঙৰ থ্ৰুৱেদি পিকচাৰ এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰিছে। আৰু ইয়াতে লেডিটো কোন হয়? অথাৰ্ছ গ্ৰেণ্ড মাদাৰ। তো নিজৰ লাইফ এক্সপিৰিয়েঞ্চৰ পৰা অথৰে নিজৰ গ্ৰেণ্ড মাদাৰৰ লগত থকা তেখেতৰ ৰিলেশ্যনশ্বিপ, গ্ৰেণ্ড মাদাৰ কেনেকুৱা আছিলে, তেখেতৰ ইম'চনেল এটেচমেণ্ট গ্ৰেণ্ড মাদাৰৰ লগত কেনেকুৱা আছিল, গতিকে গোটেই ঘটনাখিনি ইয়াতে খুব ধুনীয়াকৈ ইয়াতে ডেছক্ৰাইব কৰিছে। আৰু এট দি এণ্ড অফ দ্য ষ্টৰী আমি গ্ৰেণ্ড মাদাৰৰ এটা ইমেজ ক্ৰিয়েট কৰিব পাৰিম আমাৰ মাইণ্ডত, এণ্ড দেট ইজ ৱাই চেপ্টাৰটোৰ নাম দ্য পোৰ্ট্ৰেইট অফ এ লেডি ৰাখিছে খুশৱন্ত সিঙে। ঠিক আছে, তো এই ষ্টৰীটো কি হয়, ইন্ট্ৰডাকশ্যনটো আমি অকণমান চাই লওঁ যে হোৱাট উইল read or expect from the story. So the story is a touching memoir in which the narrator recalls his deep emotional bond with his grandmother. So it is a memoir hoy. Memoir means ki when the writer remembers or recalls some of the past memories of his life, তো অতীতৰ কথা যেতিয়া কোনোবা মনত পেলাই আকৌ লিখি থাকে তাক আমি মেম'ৰ বুলি কওঁ, মানে লিখনি হিচাপত যোনটো প্ৰকাশিত কৰে। ঠিক আছে, আৰু ইয়াতে ৰাইটাৰে একচুৱেলি কাক ডেছক্ৰাইব কৰিছে? গ্ৰেণ্ড মাদাৰক ডেছক্ৰাইব কৰিছে। আৰু গ্ৰেণ্ড মাদাৰৰ লগত তেখেতৰ যোনটো ইম'চনেল বণ্ড এটা আছিলে, এটা সম্পৰ্ক আছিলে, সেই সম্পৰ্কটোৰ ভিতৰে খুব ধুনীয়াকৈ ইয়াতে বুজাইছে তোমালোকক। নেক্সট, ইট প্ৰেজেণ্টছ দ্য কণ্ট্ৰাষ্ট বিটুইন ট্ৰেডিশ্যনেল ভিলেজ লাইফ এণ্ড মডাৰ্ণ চিটি লাইফ। লগতে আমি ইয়াতে কি পাম? আমাৰ ট্ৰেডিশ্যনেল ভিলেজ লাইফ, আমাৰ গাঁৱৰ যোনটো একদম চিম্পল সাধাৰণ গাঁৱৰ যোনটো জীৱনশৈলী আৰু তাৰ লগতে আমাৰ চহৰৰ যোনটো কমপ্লিকেটেড জটিল জীৱনশৈলী, এই দুটা শৈলীৰ মাজত, এই দুটা লাইফষ্টাইলৰ মাজত ইয়াতে কণ্ট্ৰাষ্ট এটা দেখাইছে, কম্পেৰিজন এটা দেখাইছে। দ্য নেৰেটিভ ট্ৰেচেছ দ্য চেঞ্জিং ৰিলেশ্যনশ্বিপ বিটুইন দ্য নেৰেটৰ এণ্ড হিজ গ্ৰেণ্ড মাদাৰ অভাৰ টাইম। আৰু যেতিয়া তেওঁলোকে চিটিলৈকে শ্বিফ্ট হৈ গ'ল, এওঁলোক দুজনৰ মাজত এটা ৰিলেশ্যনশ্বিপত চেঞ্জ এটা আহিলে, সম্পৰ্কত এটা চেঞ্জ আহিলে। তো এই চেঞ্জটো অভাৰ দ্য টাইম হ'ল, তাৰমানে সময়ৰ লগতে আহিল, অলপকৈ আহিলে। তো সেই চেঞ্জটোৰ বিষয়ে আমি এই চেপ্টাৰটোত খুব ধুনীয়াকৈ পাম। তো এই তিনিটা বিষয়, এই তিনিটা টপিক যোনটোৰ বিষয়ে আমি গোটেই চেপ্টাৰটোত পঢ়িবলৈ পাম। গতিকে আমি চামাৰীটো ষ্টাৰ্ট কৰোঁ। অ'কে, তো এট দ্য ভেৰি বিগিনিং অফ দ্য চেপ্টাৰ আমি কি পাইছোঁ? গ্ৰেণ্ড মাদাৰ্ছ এপিৰিয়েঞ্চ এণ্ড পাৰ্চনেলিটি। ৰাইটাৰে গ্ৰেণ্ড মাদাৰ এপিৰিয়েঞ্চটো দেখাত কেনেকুৱা আছিলে, লগতে তেখেতৰ পাৰ্চনেলিটি, তেখেত মানুহ হিচাপে ব্যক্তিত্বটো তেখেতৰ কেনেকুৱা আছিলে, সেই বিষয়ে ডেছক্ৰাইব কৰিছে। তো ফাৰ্ষ্টত কি কৈছে চোৱা, দ্য গ্ৰেণ্ড মাদাৰ ৱাজ অল্ড, শ্বৰ্ট, স্লাইটলি বেণ্ট এণ্ড ৱাকড উইথ ডিফিকাল্টি। তো গ্ৰেণ্ড মাদাৰ কেনেকুৱা আছিলে দেখাত চোৱা, অল্ড আছিলে, শ্বৰ্ট আছিলে, চাপৰ আছিলে, স্লাইটলি বেণ্ট, অকণমান সন্মুখৰ ফালে হালি যোৱা আছিলে, এণ্ড ৱাকড উইথ ডিফিকাল্টি, আৰু লেঙেৰাই খোজকাঢ়িছিলে, তাৰমানে প্ৰপাৰলি ভালকৈ খোজকাঢ়িব পৰা নাছিলে। অ'কে, শ্বি ৱৰ স্পটলেছ হোৱাইট ক্লথছ, তেখেত কি পিন্ধিছিলে? একদম দাগ নোহোৱা বগা কাপোৰ পিন্ধিছিলে, চিম্বলাইজিং চিম্প্লিচিটি এণ্ড পিয়ৰিটি। আৰু এই বগা কাপোৰযোৰে তেখেতৰ কি বুজাইছে? চিম্পল লাইফটোক বুজাইছে, আৰু তেখেতৰ মনটো যে কিমান পিয়ৰ হয় সেইটোক বুজাইছে। আমি ইয়াতে কি পাম? তেখেতক উইণ্টাৰ মাউণ্টেইনৰ লগত কম্পেয়াৰ কৰাও পাম, হয়নে? তেখেতক উইণ্টাৰ লেণ্ডস্কেপৰ লগতো কম্পেয়াৰ কৰিছে, আৰু কি বুলি কৈছে? চাৰিন পিচফুল যেন বুলি কৈছে। তেখেতক দেখা পালে এনেকুৱা লাগে যেন তেখেত বহুত শান্তিত আছে, এণ্ড কণ্টেণ্টমেণ্টত আছে, বহুত সন্তুষ্টত আছে নিজৰ জীৱনটোত। আকৌ সেই তেখেতৰ কাপোৰ কানি, লগতে তেখেতৰ আচাৰ ব্যৱহাৰটোৰ লগত সেই মানে বৰফে ঢাকি থকা বা ফগে ঢাকি থকা ঠাণ্ডাৰ দিনত যোনটো আমাৰ পাহাৰৰ চিন হয়, সেই পাহাৰৰ চিনৰ লগত তেখেতক কম্পেয়াৰ কৰিছে। হাৰ ফেচ ৱাজ ৰিংকল এণ্ড শ্বি কনষ্টেণ্টলি কাউণ্টেড প্ৰেয়াৰ বিডছ শ্ব'য়িং হাৰ ডিপলি ৰিলিজিয়াছ নেচাৰ। আৰু তেখেতৰ মুখখনত কি আছিলে? ৰিংকল আছিলে, গোটেই মুখখনত ভাঁজ লগা আছিলে, আৰু লগতে তেখেতে প্ৰায়ে
অফেন কি কৰিছিল বিডছত কাউণ্ট কৰিছিল তাৰমানে মালা জাপ কৰিছিল হাতত মালা আছিলে আৰু সেই মালাডালত থকা সৰু সৰু বিডছ মানে বলছ আছিলে সেই বলছকেইটাক তেখেতে কি কৰিছিল কাউণ্ট কৰিছিলে শ্ব'য়িং হাৰ ডিপলি ৰিলিজিয়াছ নেচাৰ আৰু এইটোৰ পৰা আমি কি বুজি পাইছোঁ যে আইতা খুব ৰিলিজিয়াছ আছিলে খুব আধ্যাত্মিক আছিলে ভগৱানৰ লগত ভগৱানৰ প্ৰাৰ্থনা কৰা ভগৱানৰ মানে স্মৰণ কৰা এজন ব্যক্তি আছিলে শ্বি এপিয়াৰ্ড কাম পিচফুল এণ্ড অলৱেজ এংগেজড ইন প্ৰেয়াৰ্ছ গতিকে তেখেত খুব কাম আছিলে খুব শান্ত আছিলে পিচফুল খুব শান্তিত থকা যেন লাগিছিলে আৰু প্ৰায় বেছিভাগ সময় তেখেতে কি কৰিছিল প্ৰাৰ্থনাত ব্যস্ত আছিলে নেক্সট চাইল্ডহুড ডেজ ইন দ্য ভিলেজ তাৰপিছত আমি তিনিটা ফেজ পাম অথৰৰ ৰিলেশ্যনশ্বিপ উইথ দ্য গ্ৰেণ্ড মাদাৰ তাৰে ফাৰ্ষ্ট ফেজটো হ'ল চাইল্ডহুড ইন দ্য ভিলেজ ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট ফেজ তো তোমালোকৰ এক্সামত কুৱেশ্যন আহে ডেছক্ৰাইব দ্য 3 phases অফ অথাৰ্ছ ৰিলেশ্যনশ্বিপ উইথ দ্য গ্ৰেণ্ড মাদাৰ তো ফাৰ্ষ্ট ফেজটো আমি ক'ত পাম যেতিয়া তেখেত ক'ত আছিলে চাইল্ডহুডৰ সময়ত গাঁৱত আছিলে ল'ৰালি কালটো যেতিয়া গাঁৱত আইতাকৰ লগত কটাইছিলে ঠিক আছে দ্য নেৰেটৰ স্পেণ্ড হিজ আৰ্লি চাইল্ডহুড ইন দ্য ভিলেজ আণ্ডাৰ হিজ গ্ৰেণ্ড মাদাৰ্ছ কেয়াৰ তো গাঁৱত তেখেতে গ্ৰেণ্ড মাদাৰৰ আণ্ডাৰতে সৰু কালটো কটাইছিলে যেতিয়া তেখেতৰ পেৰেণ্টছ মা দেউতা চিটিত গুচি গৈছিল শ্বিফ্ট হৈ গৈছিলে তো দে লেফ্ট অথৰ উইথ হিজ গ্ৰেণ্ডমাদাৰৰ লগত থাকিছিলে এণ্ড আফটাৰ দেট দে কনষ্টেণ্টলি ৰিমেইন টুগেডাৰ একেলগে বহুত সময় থাকিছিলে শ্বি ৱক হিম আপ হেল্পড হিম গেট ৰেডি ফৰ স্কুল এণ্ড একাম্পেনিড হিম ডেইলি আৰু ইমানেই বেছি এটেচড আছিলে যে ৰাতিপুৱা জগাই দিয়াৰ পৰা তাক গা ধুৱাই দিয়াৰ পৰা আৰম্ভ কৰি লগতে স্কুলৰ বাবে ৰেডি কৰাই দিয়ালৈকে আৰু লগতে তেখেতৰ লগত স্কুললৈ যোৱা এই গোটেইখিনি কামত সদায় আইতাক তাৰ লগত থাকিছিলে ঠিক আছে তাৰপিছত কি হ'ল অন দ্য ৱে শ্বি ফেড ষ্ট্ৰে ডগছ উইথ ষ্টল চেপেটিজ শ্ব'য়িং হাৰ কম্পেশ্যন আৰু তেখেত কিয় গৈছিলে স্কুললৈকে বিকজ স্কুলটো কি আছিলে টেম্পলৰ লগত এটেচড আছিলে তো যেতিয়া অথাৰ টেম্পলৰ বাৰাণ্ডাত বহি পঢ়িছিলে আৰু তেতিয়াই এট দ্য ছেইম টাইম গ্ৰেণ্ড মাদাৰ কি কৰিছিল টেম্পলৰ ভিতৰত মন্দিৰৰ ভিতৰত যায় স্ক্ৰিপচাৰ্ছবিলাক পঢ়িছিলে ধৰ্মপুথিবিলাক পঢ়িছিলে ঠিক আছে আৰু টেম্পলত কোন আছিলে টিচাৰ তেওঁলোকৰ কোন আছিলে ভিলেজত এইটো মনত ৰাখিবা যেতিয়া তোমালোকে কণ্ট্ৰাষ্ট লিখিব লাগিব তেতিয়া পাবা টিচাৰটো কোন আছিলে প্ৰিষ্ট আছিলে তাৰমানে মন্দিৰজনৰ পুৰোহিতজন কি আছিলে তেখেতৰ টিচাৰ আছিলে ঠিক আছে আৰু কি শিকাইছিলে তাতে এলফাবেট শিকাইছিলে এইখিনি মনত ৰাখিবা কেতিয়াবা এক্সামত 1 মাৰ্কছৰ কুৱেশ্যনছ আহি যায় এলফাবেট শিকাইছিলে লগতে কি শিকাইছিল মৰ্ণিং প্ৰেয়াৰ শিকাইছিলে তো এইখিনি বস্তু আছিলে কি তোমাৰ স্কুলৰ তেতিয়া ভিলেজ স্কুলৰ টিচিংছ অ'কে আৰু তাৰপিছত যেতিয়া স্কুলটো শেষ হৈ যায় যেতিয়া তেওঁলোক ঘৰত ৰিটাৰ্ণ হয় তো টেম্পলৰ গেটত অলৱেজ দে ইউজ টু মিট ছাম ষ্ট্ৰে ডগছ ৰাস্তাত ঘূৰি ফুৰা কুকুৰবিলাকক লগ পায় আৰু এই কুকুৰবিলাকক তেখেতে কি খাবলৈ দিছিলে ষ্টেল চাপাটিছ ষ্টেল মানে বাঁহী চাপাটিছ খাবলৈ দিছিলে যাৰ পৰা কি বুজাইছে যে আইতাকজনী কি আছিলে খুব কম্পেশ্যনেট আছিলে মানে কি বেলেগৰ প্ৰতি দয়ালু ভাৱ থকা এজনী ব্যক্তি আছিলে শ্বি ছেট ইন টেম্পল ৰিডিং ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছ ৱাইল হি এটেণ্ডেড স্কুল আৰু এইটো আমি অলৰেডি মই ডিছকাছ কৰিলোঁ তোমালোকৰ লগত যে তেখেতে টেম্পলৰ ভিতৰত ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছ পঢ়িছিলে য'ত নেকি অথৰে টেম্পলত পঢ়া শুনা কৰিছিলে দ্য ভিলেজ স্কুল টট বেচিক লেচনছ অলং উইথ ৰিলিজিয়াছ টিচিংছ উইচ প্লিজ দ্য গ্ৰেণ্ড মাদাৰ তো গাঁৱৰ পঢ়া শুনাটোত কি আছিলে বেচিক টিচিং শিকাইছিলে এলফাবেট শিকাইছিল মৰ্ণিং প্ৰেয়াৰ শিকাইছিল লগতে গডৰ লগত ৰিলিজিয়াছ কথাবিলাকো শিকাইছিলে আৰু যাৰ কাৰণে আইতাকে খুব ভাল পাইছিলে ঠিক আছে তো এইখিনি বস্তু আছিলে গাঁৱত তাৰপিছত কি হ'ল মুভিং টু দ্য চিটি আফটাৰ ছাম ইয়াৰ্ছ কি হ'ল his parents were well settled in the city and they called author and his grandmother to the city cityত তেওঁলোকক মাতি পঠিয়ালে এতিয়া চিটিত অহাৰ পিছত তেওঁলোকৰ কি হ'ল চোৱা when the narrator and his parents moved to the city their daily routine changed so যেতিয়া তেওঁলোকে চিটিত আহি গ'ল তেওঁলোকৰ ডেইলি ৰুটিনটো যোনটো আছিলে সেইটো চেঞ্জ হৈ গ'ল কেনেকৈ চেঞ্জ হ'ল the grandmother no longer accompanied him to school because it was far away and he traveled by bus তো প্ৰথম চেঞ্জ আহিলে যে গ্ৰেণ্ডমাদাৰ এতিয়া অথৰৰ লগত নেৰেটৰৰ লগত স্কুললৈ যাব নোৱাৰে কিয় নোৱাৰে কাৰণ এতিয়া সি ইংলিছ মিডিয়াম স্কুল এখনৰ এডমিশ্যন হৈ গ'ল and now he traveled to the school by a bus খুচকাৰি যোৱা নাছিলে বাছত গৈছিলে she disliked English school because it taught science music instead of religious subjects এইটো মনত ৰাখিবা science music and religious subjects তো স্কুলৰ পঢ়া শুনা তোক বেয়া পাইছিলে আইতাকে কিয় বেয়া পাইছিলে কাৰণ তাতে কোনো গডৰ ওপৰত ভগৱানৰ ওপৰত কোনো পঢ়া শুনা হোৱা নাছিলে ৰাদাৰ তাতে কি পঢ়াইছিলে সায়েন্স পঢ়াইছিল মিউজিক পঢ়াইছিল আৰু ৰিলিজিয়াছ টিচিংছ এটাও নাছিলে ভগৱানৰ ওপৰত একোৱে পঢ়া শুনা নাছিলে আৰু মিউজিকক কি বুলি ভাবিছিলে তেখেতে ইট ৱাজ ফৰ লো বৰ্ণ পিপল তাৰমানে জেণ্টেলমেনৰ বাবে বা ভদ্ৰ লোকবিলাকৰ কাৰণে মিউজিকটো নহয় মিউজিকটো হাৰ্লেট এণ্ড বেগাৰ্ছবিলাকৰ কাৰণে হয় বেশ্যা বা ভিখাৰীবিলাকৰ কাৰণেহে মিউজিকটো হয় এনেকুৱা বুলি তেখেতে বিলিভ কৰিছিল ছায়েন্সৰ ওপৰত তেখেতে বিশ্বাস কৰা নাছিলে
এৰিথমেটিকৰ ওপৰত বিশ্বাস কৰা নাছিলে গতিকে স্কুলৰ পঢ়াটোক লৈ গ্ৰেণ্ডমাদাৰ খুবেই অসন্তুষ্ট আছিলে ডিসলাইক কৰিছিলে হেট কৰিছিলে her disapproval grew stronger when she learned that music was taught in school which she considered unsuitable for respectable families আৰু তেখেত আৰু বেছি বেয়া পালে আৰু প্ৰায় মাত দিয়াই বন্ধ কৰি দিলে লেখকক যেতিয়া তেখেতে গম পালে যে স্কুলত মিউজিক লেসন্স শিকোৱা হয় কাৰণ তেখেতৰ মতে মিউজিক লেসন্স বিলাক ৰেসপেক্টেবল ফ্যামিলিজৰ কাৰণে নহয় ঠিক আছে তাৰ পিছত আমি নেক্সট আহো গ্ৰোইং ডিষ্টেন্স তেখেতৰ মাজত এতিয়া কি আৰম্ভ হ'ল এনেকৈ মাত দিয়া মাতবোল কৰা বন্ধ হৈ গ'ল তাক পঢ়া শুনাত হেল্প কৰিব নোৱাৰে কাৰণ সি ইংলিছ ৱৰ্ড শিকে ছায়েন্সৰ কথা শিকে য'ত আইতাকে একো বুজি নাপায় আৰু লগতে স্কুলৰ টিচিংছবিলাকৰ কাৰণেও তেখেতৰ মনটো কি হৈছিলে বেয়া লাগিছিলে এণ্ড দেট ইজ ৱাই দেৰ ৱাজ এ গেপ বিটুইন দেম তেওঁলোকৰ মাজত গেপ এটা আহিল আৰু এই গেপটো আৰু বেছি হৈ গ'ল কেতিয়া হ'ল চোৱা এজ দ্য নেৰেটৰ গ্ৰিউ অল্ডাৰ এণ্ড বিকেম বিজি উইথ ষ্টাডিজ দেৰ ইণ্টাৰেকশ্যন ৰিডিউচ তো যেনেকৈ তেওঁ আৰু বেছি ডাঙৰ হ'ল এই আইতাকৰ লগত তেখেতৰ যোনটো ইণ্টাৰেকশ্যন আছিলে কথা বতৰা আছিল এইটো সময়ৰ সৈতে কি হৈ গ'ল কমি গ'ল লাহে লাহে কমি আহিলে দ্য গ্ৰেণ্ডমাদাৰ একচেপ্টেড দ্য চেঞ্জ চাইলেণ্টলি এণ্ড স্পেণ্ড মোৰ টাইম প্ৰেয়িং স্পিনিং দ্য হুইল আৰু গ্ৰেণ্ডমাদাৰেও এই চেঞ্জটোক একচেপ্ট কৰি ল'লে তেখেতে প্ৰটেষ্ট কৰা নাছিলে ঠিক আছে আৰু তেখেতে কি কৰিলে বহুত বেছি টাইম যিহেতু অথৰৰ লগত কটাব নোৱাৰে নিজৰ গ্ৰেণ্ডছনৰ লগত কটাব নোৱাৰে তেখেতে কি কৰিলে প্ৰাৰ্থনা কৰাত ব্যস্ত হৈ থাকিল আৰু লগতে তেখেতে গোটেই দিনটো বহি কি কৰে যঁতৰত হুইল স্পিনিঙত হুইল স্পিন কৰি থাকে ঠিক আছে she found peace feeding sparrows every afternoon hundreds of birds gathered round her without fear তাৰপিছত কি কৰিছিলে দুপৰীয়া সময়টোত তেখেতে কি কৰিছিল ৰেষ্ট লৈছিলে অনলি ইন দ্য আফটাৰনুন আৰু এই আফটাৰনুন সময়ত তেখেতে কি কৰিছিল সেই আধা ঘণ্টা বা 1 আৱাৰ যি ৰেষ্ট লৈছিলে তেতিয়া স্পেৰ'জবিলাকক ঘৰ চিৰিকাবিলাকক ফিড কৰিছিলে কাৰণ ভিলেজত চিটিবিলাকত ডগছ নাথাকে ষ্ট্ৰে ডগছ ইমান নাছিলে গতিকে চোতালত যিবিলাক চৰাই আহিছিলে ঘৰ চিৰিকা আহিছিলে তেওঁলোককে খাবলৈ দিছিলে তো এইটো শ্ব' কৰে যে হাৰ লাভ ফৰ কি এনিমেলছ কাৰণ ভিলেজত থাকোঁতে কুকুৰবিলাকক খাবলৈ দিছিল চিটিত আহি গ'ল কুকুৰ নাই যিহেতু স্পেৰ'জবিলাকক খাবলৈ দিলে অ'কে তাৰপিছত কি হ'ল চোৱা এইখিনি চেঞ্জ কেতিয়া আহিছিলে যেতিয়া একচুৱেলি এইখিনি চেঞ্জ আহিছিলে when he was admitted to ইউনিভাৰ্চিটিত যেতিয়া এডমিশ্যন ল'লে তেতিয়া এইখিনি চেঞ্জ আহিছিলে ঠিক আছে তাক ছেপাৰেট ৰুম দি দিয়া হ'ল অথৰক গ্ৰেণ্ডমাদাৰ বেলেগকৈ ৰুমত থাকে অথৰ বেলেগকৈ ৰুমত থাকে টিল নাও তেওঁলোক একেলগে থাকিছিলে কিন্তু এইটো মমেণ্টলৈকে তেওঁলোকক বেলেগ বেলেগ ৰুম দি দিয়া হ'ল ঠিক আছে তাৰপিছত কি হ'ল চোৱা After a few years, the narrator leaves for abroad. কেইবছৰ মানৰ পিছত narrator decide কৰিলে যে তেখেত abroadত পঢ়িবলৈ যাব তাৰমানে বিদেশত পঢ়িবলৈ যাব abroad মানে হ'ল foreign country বা বিদেশ মনত ৰাখিবা বিদেশত যাবলৈ decide কৰিলে ঠিক আছে when the narrator went abroad for higher studies the grandmother did not show outward emotion তো যেতিয়া narrator decide কৰিলে যে মই এতিয়া বিদেশত যাম তেখেতে গম পাইছিলে যে মই 5 বছৰ 5 years মই ক'ত থাকিব লাগিব ফৰেনত থাকিব লাগিব তো এই 5 yearsৰ পিছত যেতিয়া মই ঘূৰি আহিম আই মে নট বি এবল টু সি মাই গ্ৰেণ্ডমাদাৰ মই গ্ৰেণ্ডমাদাৰক দেখা হয়তো নাপাবও পাৰোঁ ৱাই কাৰণ গ্ৰেণ্ডমাদাৰ এনেকুৱা এটা এজত আছিলে যোনটো এজত একো কথাই ক'ব নোৱাৰি যে কেতিয়া কি হৈ যায় চ' আফটাৰ 5 years আই মে নট বি এবল টু ফাইণ্ড মাই গ্ৰেণ্ডমাদাৰ এলাইভ আৰু তেখেতে এইটো ভাবিছিলে মনতে যে মই যেতিয়া এই কথাটো গ্ৰেণ্ডমাদাৰক জনাম যে মই ফৰেনত গৈ আছোঁ ফৰ 5 years তেখেতে খুব বেয়া পাব মনত দুখ পাব কিন্তু যেতিয়া নেৰেটৰ হায়াৰ ষ্টাডিজৰ কাৰণে গুচি গ'ল তেতিয়া গ্ৰেণ্ডমাদাৰে কোনো ইম'শ্যন শ্ব' কৰা নাছিলে বাহিৰৰ পৰা একো দেখুওৱা নাছিলে যে তেখেত খুব দুখী বা তেখেতৰ বেয়া লাগিছে একো নাই নৰ্মেলি তেখেতক কি কৰিব গৈছিলে ৰেলৱে ষ্টেচনত এৰিবলৈ গ'লে ঠিক আছে শ্বি কুৱাইটলি প্ৰেড ফৰ হিজ ছেফটি এণ্ড চ হিম অফ এট দ্য ৰেলৱে ষ্টেচনত গৈ তেখেতক কি কৰিলে হাক কৰিলে সাৱটি ধৰিলে আৰু তেতিয়াও প্ৰাৰ্থনা কৰি আছিলে কিন্তু একোৱে ইম'শ্যন শ্ব' কৰা নাছিলে না কান্দিছিলে না কিবা শব্দ কৈছিলে হাৰ কাম ফেয়াৰৱেল ৰিফ্লেক্টেড হাৰ ইনাৰ ষ্ট্ৰেংথ এণ্ড একচেপ্টেঞ্চ অফ লাইফ চেঞ্জেছ আৰু এই বস্তুটোৱে তেখেতৰ কি দেখুৱাইছে যে তেখেতে কেনেকৈ চেঞ্জ এটাক একচেপ্ট কৰিব পাৰে ঠিক আছে যিকোনো পৰিৱৰ্তন এটা একচেপ্ট কৰিব পাৰে তেখেতে মানসিকভাৱে কিমান কি আছিলে ষ্ট্ৰং আছিলে তাৰপিছত কি হ'ল এবাৰ লাষ্ট পাৰ্টত আহিলোঁ গ্ৰেণ্ডমাদাৰ্ছ ডেথটো তো আফটাৰ 5 years when the narrator returned after 5 years narrator উভতি আহিলে ঠিক আছে she celebrated his arrival happily আৰু যেতিয়া narrator উভতি আহিলে তেতিয়া গ্ৰেণ্ডমাদাৰে আকৌ ৰিচিভ কৰিব গ'ল ৰেলৱে ষ্টেচনত একে নিচিনাই দেখা পাইছে এটা দিনো যেন বুঢ়ী হোৱা নাই 5 বছৰ পিছৰটো যেন একে অৱস্থাতে আছে ছেইম অল্ড ৰিংকল্ড হোৱাইট হেয়াৰ ঠিক আছে এক্সেক্টলি ছেইম আৰু সিদিনাখনো প্ৰাৰ্থনা কৰি আছিলে একো কথাই কোৱা নাছিলে কিন্তু যেতিয়া ঘৰত আহিল ইন দ্য ইভিনিং কি হ'ল change took over in
গ্ৰেণ্ডমাদাৰৰ মাজত এটা চেঞ্জ আহিলে, এটা পৰিৱৰ্তন আহিল। কি পৰিৱৰ্তন আহিলে? শ্বি গেডাৰ্ড অল দ্য ৱুমেন ইন দ্য নেইবাৰহুডত আশে পাশে যিমান মহিলা আছিলে চবকে গেডাৰ কৰিলে, ব্ৰট এন অল্ড ড্ৰাম, পুৰণা ড্ৰাম এটা বিচাৰি ওলালে আৰু ড্ৰামটো বজাই বজাই গান গাব ধৰিলে, চেলিব্ৰেট কৰিব ধৰিলে, ঠিক আছে। তাৰপিছতে কি হ'ল? চুন চি ফেল চিৰিয়াছলি ইন এণ্ড ৰিয়েলাইজ দেট হাৰ এণ্ড ৱাজ নিয়াৰ। আৰু পিছৰ দিনাই কি হৈ গ'ল? তেখেত খুব বেমাৰত পৰি গ'ল আৰু তেখেতে বুজি পাই গ'ল যে এতিয়া মোৰ এণ্ড আহি গৈছে, মোৰ শেষ আহি গৈছে। শ্বি ষ্টপ টকিং, কণ্টিনিউড প্ৰেয়িং এণ্ড পিচফুলি পাছড আৱে। আৰু তেখেতে চবকে মাতি ক'লে যে মই কাৰো লগত সময় এতিয়া স্পেণ্ড কৰিব নিবিচাৰোঁ বা কথা পাতি মই সময়বিলাক নষ্ট কৰিব নিবিচাৰোঁ। আই ৱান্ট পিচ। মই এই লাষ্ট মমেণ্টটোত, মোৰ চেপ্টাৰৰ লাষ্ট সময়খিনিত আই ৱান্ট টু প্ৰে, মই প্ৰে কৰিব বিচাৰোঁ। চ' মোক তোমালোকে কি দিয়া? অকণমান সময় দিয়া। আৰু তেখেতে কি কৰিলে? বিচনাত প্ৰে কৰা ষ্টাৰ্ট কৰিলে, ঠিক আছে। আৰু প্ৰে কৰোঁতে কৰোঁতে কেতিয়াই তেখেত ঢুকাই গ'ল কোনেও গম নাপালে। হাতৰ পৰা যেতিয়া সেই বীজডাল, সেই মালাডাল তলত পৰি গ'ল, তেতিয়া চবে গম পাইছে যে তেখেত আৰু আমাৰ মাজত নাই। The sparrows gathered silently around her body, showing a symbolic connection between her gentle soul and nature. তাৰপিছত কি হ'ল? তেখেতৰ ডেড বডিটোক যেতিয়া তেওঁলোকে ক্ৰিমেশ্যনৰ কাৰণে লৈ যাব, ঠিক আছে, অন্তিম সৎকাৰৰ কাৰণে লৈ যাব ওলাল, তেখেতলোকে কি দেখা পালে? ঘৰৰ পৰিয়ালৰ মানুহবিলাকে কি দেখা পালে? যে হাজাৰ হাজাৰ স্পেৰ'জ, ঘৰচিৰিকা আহি গোটেই বাৰাণ্ডা, গোটেই চোতালত ভৰিছে পৰি। আৰু তেওঁলোকে সিদিনাখন অথৰৰ মাকে ভাবিলে যে তেওঁলোকে হয়তো খাবলৈ আহিছে কিজানি, গ্ৰেণ্ডমাদাৰৰ পৰা সদায় যেনেকৈ আহে, তো ব্ৰেডৰ টুকুৰা ছিঙি কিনে এওঁলোকক খাবলৈ দিলে। কিন্তু কোনো এটা স্পেৰ'ৱে সেই ব্ৰেডৰ টুকুৰাকেইটা, ৰুটি টুকুৰাকেইটাক ধ্যানে দিয়া নাছিলে, মন দিয়া নাছিলে। আৰু এজ এ ৰিজাল্ট কি হ'ল? যেতিয়া গ্ৰেণ্ডমাদাৰৰ ডেড বডিটোক তেওঁলোকে ওলাই লৈ গ'ল, সেই স্পেৰ'জবিলাকেও মানে কোনো শব্দ নকৰাকৈ উৰা মাৰি গুচি গ'ল। আৰু এইটোৰ পৰা কি শ্ব' কৰিছে? যে আইতাক আৰু নেচাৰৰ মাজত এটা কি আছিলে? সম্পৰ্ক আছিলে। তেখেতৰ এই এনিমেলছবিলাকৰ লগত কিমান এটা ধুনীয়া সম্পৰ্ক আছিলে, সেইটোক দেখাইছে। আফটাৰ হাৰ ক্ৰিমেশ্যন দ্য বাৰ্ডছ ফ্লিউ আৱে কুৱাইটলি, মাৰ্কিং দ্য এণ্ড অফ হাৰ প্ৰেজেন্স। আৰু ক্ৰিমেশ্যনৰ লৈ যোৱাৰ পিছত সেই চৰাইবিলাক কি কৰিলে? তাৰ পৰা উৰি গুচি গ'ল। আৰু ইয়াৰ এইটোৱে কি দেখাইছে? তেখেতৰ প্ৰেজেন্সটো দেখাইছে, তেখেতৰ উপস্থিতিটো দেখাইছে, আৰু এই এনিমেলছবিলাকৰ লগত তেখেতৰ সম্পৰ্কটো দেখুৱাইছে। গতিকে এইখিনি আছিলে গোটেই চামাৰীটো, অভাৰঅল চামাৰী অফ দ্য চেপ্টাৰ। এতিয়া আমি চাওঁ যে কি কি থিমছ ইয়াতে কথা পাতিছে খুশৱন্ত সিঙে। তো প্ৰথম থিমটো হ'ল ষ্ট্ৰং বণ্ড বিটুইন গ্ৰেণ্ড পেৰেণ্টছ এণ্ড গ্ৰেণ্ড চিলড্ৰেন। তো আমাৰ গ্ৰেণ্ড পেৰেণ্টছ আৰু গ্ৰেণ্ড চিলড্ৰেনবিলাকৰ মাজত যে কিমান বণ্ডটো, সম্পৰ্কটো ষ্ট্ৰং, সেইটোৰ কথা দেখাইছে, ৰিফ্লেক্টেড ইন দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য অথৰ খুশৱন্ত সিং এণ্ড হিজ গ্ৰেণ্ডমাদাৰ। নেক্সট, কণ্ট্ৰাষ্ট বিটুইন ট্ৰেডিশ্যন এণ্ড মডাৰ্নিটি। গতিকে ট্ৰেডিশ্যন আৰু মডাৰ্নিটিৰ মাজত এটা পাৰ্থক্য দেখাইছে, ইয়াতে ডিফাৰেঞ্চ এটা দেখাইছে, সংঘাত দেখাইছে, কণ্ট্ৰাষ্ট দেখাইছে। যে ট্ৰেডিশ্যন গাঁৱত থাকোঁতে তেওঁলোকৰ লাইফটো কেনেকুৱা আছিলে, ট্ৰেডিশ্যনেল ৱেত চলিছিলে, কিন্তু চিটিত অহাৰ লগে লগে অকণমান মডাৰ্ণ লাইফ হৈ গ'ল। সি স্কুলত যোৱা আৰম্ভ কৰিলে, স্কুলৰ ছায়েন্স, মেথছ এইবিলাক শিকা ষ্টাৰ্ট কৰিলে, কিন্তু গাঁৱত থাকোঁতে সি ভগৱানৰ কথা, প্ৰেয়াৰ্ছ এইবিলাক শিকিছিলে। চাইলেন্স, ছেক্ৰিফাইচ, আনকণ্ডিশ্যনেল লাভ এণ্ড একচেপ্টেঞ্চ অফ চেঞ্জ। তো ইয়াতে লগতে আৰু এটা কথা দেখা পোৱা গৈছে যে গ্ৰেণ্ডমাদাৰৰ চাইলেন্ট ছেক্ৰিফাইচ, যে মনে মনে তেখেতে কি কৰিছে? ছেক্ৰিফাইচ কৰিছে। যে বেলেগ ৰুম এটা দিয়া হ'ল, তাই একচেপ্ট কৰি ল'লে। বাহিৰত বিদেশত যাম বুলি ভাবিলে, তথাপিও একো ইম'শ্যন শ্ব' কৰা নাই, তেখেতে একচেপ্ট কৰি ল'লে। লগতে অথৰৰ প্ৰতি আনকণ্ডিশ্যনেল লাভ আছিলে, কাৰণ অথৰ যদিও কথা পতা নাছিলে, যদিও তেওঁলোকৰ মাজত এটা গেপ আহি গৈছিল, যেতিয়া সি উভতি আহিছিলে, আইতাকে খুব ধুনীয়াকৈ নাচি নাচি কি কৰিলে? সেই উভতি অহাটোক চেলিব্ৰেট কৰিলে। একচেপ্টেঞ্চ অফ চেঞ্জ, আৰু পৰিৱৰ্তনটোক একচেপ্ট কৰাটো। যেতিয়া তাক বেলেগ ৰুম দিয়া হ'ল, বেলেগকৈ পঢ়া শুনা কৰা ষ্টাৰ্ট কৰিলে, আইতাকে সেই বস্তুটোক একচেপ্ট কৰিলে, কেতিয়াও প্ৰটেষ্ট কৰা নাই, বা ঘৰৰ মানুহবিলাকক কেতিয়াও কোৱা নাই যে তোমালোক এনেকৈ কিয় কৰিছা, বা এইবিলাক বস্তু কিয় শিকাইছা। তেখেতে নিজে বেয়া পাইছে, কথা পতা বন্ধ কৰি দিছে, বাট বেলেগক সেই বস্তুটো ক'ব যোৱা নাই, মনাব যোৱা নাই যে তোমালোকে এইটো কাম কিয় কৰিছা। স্পিৰিচুৱেলিটি এণ্ড চিম্প্লিচিটি ইন লাইফ। তেখেতৰ লাইফটো বহুত চিম্পল আছিলে, আৰু লগতে তেখেতে স্পিৰিচুৱেলো আছিলে, তাৰমানে গডৰ লগত বহুত কানেক্টেড আছিলে। অলৱেজ, অল দ্য টাইম প্ৰাৰ্থনা কৰিছিল, বিটছবিলাক কাউণ্ট কৰিছিলে। মৰাৰ আগমুহূৰ্ততো তেখেতে ডিচাইড কৰিলে যে মই প্ৰাৰ্থনা কৰিম। দ্য ইনেভিটেবিলিটি অফ এজিং এণ্ড ডেথ। লগতে এইটোৱে আৰু এটা বস্তু দেখায় যে আমাৰ জীৱনটোত কি ডেথটো অপৰিহাৰ্যতা, মানে মৃত্যুটো আহিবই, আৰু লগতে যাক আমি কি কৰিব নোৱাৰোঁ? এভইড কৰিব নোৱাৰোঁ। তো এইখিনি আছিলে থিমছ, যোনখিনি মই ডিছকাছ কৰি দিলোঁ। এবাৰ আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰোঁ, ঠিক আছে। দ্য 3 phases অফ দ্য অথৰ্ছ ৰিলেশ্যনশ্বিপ উইথ দ্য গ্ৰেণ্ডমাদাৰ বিফ'ৰ হি লেফ্ট দ্য কাণ্ট্ৰি টু ষ্টাডি এব্ৰড। তো এব্ৰডত যোৱাৰ আগত, বিদেশত যোৱাৰ আগত অথৰৰ ৰিলেশ্যনশ্বিপৰ 3টা ফেজ লিখিব দিছে। তাৰমানে বিদেশত যোৱাৰটো লিখিব নালাগে, তাৰ আগত। তাৰমানে ভিলেজ লিখিম, তাৰপিছত চিটিত শ্বিফ্ট হোৱাৰ পিছত কেনেকুৱা হ'ল, আৰু লগতে যেতিয়া সি ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে আৰু বেলেগ এটা ৰুম দি দিয়া হ'ল, তেতিয়া কেনেকুৱা হ'ল। তো ফাৰ্ষ্ট আমি কি লিখিম? দ্য অথৰ্ছ ৰিলেশ্যনশ্বিপ উইথ হিজ গ্ৰেণ্ডমাদাৰ পাছ থ্ৰু 3 ইম্পৰ্টেণ্ট ফেজেছ। তো 3টা ইম্পৰ্টেণ্ট ফেজৰ মাজেদি তেওঁলোকৰ সম্পৰ্কটো পাৰ হৈ গৈছিলে। ইন দ্য ফাৰ্ষ্ট ফেজ, প্ৰথম ফেজটো ডিউৰিং হিজ চাইল্ডহুড ইন দ্য ভিলেজ, দে ৱেৰ এক্সট্ৰিমলি ক্ল'জ। তো প্ৰথম ফেজত তেওঁলোকে
তেওঁলোকে গাঁৱত থাকিছিল য'ত অথৰৰ লৰালি কালটো তেখেতে গ্ৰেণ্ডমাদাৰৰ লগত কটাইছিল আৰু এই সময়খিনিত অথৰ কি আছিল এক্সট্ৰিমলি ক্লোজ খুব ক্লোজ আছিলে অথৰৰ লগত शी লুকড আফটাৰ হিম প্ৰিপেয়াৰ্ড হিম ফৰ স্কুল একম্পানিড হিম কি কৰিছিলে লুক আফটাৰ চোৱা চিতা কৰিছিলে তাক স্কুলৰ বাবে ৰেডি কৰাই দিছিলে স্কুলত একেলগে গৈছিলে এণ্ড ইভেন হেল্পড হিম উইথ হিজ লেচন্স আৰু তেখেতৰ পঢ়া শুনাটো কি কৰিছিল সহায় কৰি দিছিলে ইন দ্য ছেকেণ্ড ফেজ আফটাৰ শিফটিং টু দ্য চিটি দেয়াৰ ইণ্টিমেচি ডিক্ৰিজড বিকজ হি এটেণ্ডেড এন ইংলিছ medium school alone while she remained at home feeling disconnected from his modern education আৰু সিটিত আহাৰ পিছতে কি হৈ গ'ল এতিয়া তেওঁলোকৰ মাজত এটা গ্যাপ আহিলে কেনেকুৱা ধৰণৰ গ্যাপ আহিল যে এতিয়া গ্ৰেণ্ডমাদাৰে তেখেতৰ লগত স্কুলত যাব নোৱাৰে লগতে হি স্কুলত বেলেগ বেলেগ বস্তু শিকা আৰম্ভ কৰিলে যোনটো নেকি গ্ৰেণ্ডমাদাৰে বুজি নাপায় তো এনেকৈ গ্ৰেণ্ডমাদাৰ আৰু তাৰ মাজত এটা কি আহি গ'ল গ্যাপ আহি গ'ল আৰু তেখেতে অকলে বহুত সময় কটাব লগা হৈ গ'ল ইন দ্য থাৰ্ড ফেজ when he went to university he lived in the same house but rarely interacted যেতিয়া ইউনিভাৰ্চিটিত হি এডমিশ্যন কৰা হ'ল হি ৱাজ গিভেন আ ছেপাৰেট ৰুম এটা দি দিয়া হ'ল একেখন ঘৰত যদিও থাকিছিল তেওঁলোকৰ মাজত কথা বতৰা একেবাৰে কমি গৈছিল ইণ্টাৰেকশ্যন কমি গৈছিলে এজ হি বিকেম বিজি উইথ ষ্টাডিজ এণ্ড ফ্ৰেণ্ডছ ৱাইল শ্বি স্পেণ্ড মষ্ট অফ আৰ টাইম প্ৰেয়িং আৰু সি ব্যস্ত হৈ গ'ল নিজৰ পঢ়া শুনাত ফ্ৰেণ্ড বন্ধুবিলাকৰ মাজত ব্যস্ত হৈ গ'ল আৰু য'ত নেকি আইতাকে কি কৰিলে বেছিভাগ সময় প্ৰাৰ্থনা কৰিলে আৰু হুইল স্পিনিঙত কটাই দিলে নেক্সট কুৱেশ্যন চাওঁ 3 reasons why the author's grandmother was disturbed when he started going to the city school তিনিটা ৰিজন ক'ব লাগে যোনটোৱে নেকি অথৰৰ গ্ৰেণ্ডমাদাৰক কি কৰিছিলে ডিষ্টাৰ্ব কৰিছিল তেখেতৰ বেয়া লাগিছিলে যেতিয়া অথৰে ইংলিছ মিডিয়াম স্কুলত যোৱা আৰম্ভ কৰিলে তাৰমানে তিনিটা কাৰণ যাৰ কাৰণে অথৰৰ গ্ৰেণ্ডমাদাৰ বেয়া লাগিছিলে দ্য গ্ৰেণ্ডমাদাৰ ফেল্ট ডিষ্টাৰ্বড when the author joined the city school because it represented departure from the traditional values she believed in তো প্ৰথম কথা তেখেতে এই কাৰণে বেয়া পাইছিলে কাৰণ আমাৰ যোনটো ট্ৰেডিশ্যনেল ভ্যালু আছিলে সেই ভ্যালুৰ পৰা তেখেত যেন ফালৰি কাটি গ'ল অথৰ যেন ফালৰি কাটি গ'ল সেইকাৰণে তেখেতৰ বেয়া লাগিছিল বিকজ ট্ৰেডিশ্যনেল স্কুলবিলাকত কি আছিলে ভগৱানৰ কথা প্ৰেয়াৰ্ছ মৰ্নিং প্ৰেয়াৰ্ছ গড ৰিলেটেড স্ক্ৰিপচাৰ্ছ এইবিলাক পঢ়োৱা হৈছিলে কিন্তু মডাৰ্ণ স্কুলবিলাকত ছায়েন্স arithmetic maths music এইবিলাক শিকোৱা হৈছিল যোনটোৰ ওপৰত তেখেতে বিশ্বাস কৰা নাছিলে ফাৰ্ষ্ট शी was unhappy that the school did not teach religious scriptures প্ৰথমে তেখেতে বেয়া পাইছিলে এই কাৰণে যে স্কুলত কোনো ভগৱানৰ কথা শিকোৱা নহয় which she considered essential for moral development যোনটো তেখেতৰ মতে moral developmentৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বুলি ভাবিছিলে second she disliked the teaching of western science subjects because she could neither understand them nor relate them to her beliefs আৰু দ্বিতীয়তে তেখেতে বেয়া পাইছিলে যে স্কুলত মডাৰ্ণ সায়েন্সৰ কথা পঢ়ুৱাইছিল যাৰ ওপৰত তেখেতে বিশ্বাস কৰা নাছিলে আৰু লগতে কি কৰা নাছিলে আমাৰ জীৱনত কোনো তাৰ দৰকাৰ আছে যুক্তিযুক্ততা আছে বুলি তেখেতে ভবাও নাছিলে থাৰ্ড शी strongly disapproved of music lessons being taught at school thirdly তেখেতে বেয়া পাইছিলে যে স্কুলত মিউজিক লেসন্স কিয় দিছিলে কাৰণ she believed that music was meant for beggars and was not suitable of respectable families কাৰণ তেখেতে এনেকুৱা ভাবিছিলে যে মিউজিকটো অনলি বেগাৰ্ছবিলাকৰ কাৰণেহে হয় সুইটেবল ফেমিলি ৰেসপেক্টেবল ফেমিলিজবিলাকৰ কাৰণে কেতিয়াও নহয় গতিকে এই তিনিটা ৰিজনছ আছিলে দ্যাট ইজ ৱাই অথৰ্ছ গ্ৰেণ্ডমাদাৰ হেটেড স্কুল ঠিক আছে 3 ways in which the author's grandmother spent her days after he grew up তো যেতিয়া অথৰ গ্ৰো হৈ গ'ল ডাঙৰ হ'ল তেতিয়া তিনি ধৰণে অথৰৰ গ্ৰেণ্ডমাদাৰে কেনেকৈ সময়বিলাক কটালে তো আফটাৰ অথৰ গ্ৰিউ older and became busy with his studies the grandmother adjusted herself to a quieter routine তো যেতিয়া তেখেত ডাঙৰ হৈ গ'ল তো গ্ৰেণ্ডমাদাৰেও কি কৰিলে নিজৰ ৰুটিনটো এডজাষ্ট কৰি ল'লে আৰু তেখেতৰ ৰুটিনটো কেনেকুৱা আছিলে কোৱাইটাৰ আছিলে খুব শান্ত আছিলে চাইলেণ্ট আছিলে she spent most of her time praying and counting her rosary beads বেছিভাগ সময় তেখেতে কি কৰিছিলে প্ৰাৰ্থনা কৰিছিল আৰু ৰ'জাৰী বিটছ কাউণ্ট কৰোঁতে কটাই দিছিলে ৰিফ্লেক্টিং হাৰ ডিপ স্পিৰিচুৱেল নেচাৰ এইটোৱে কি দেখাইছে তেখেতৰ ডিপ স্পিৰিচুৱেল নেচাৰটো দেখাইছে যে ভগৱানৰ ওপৰত তেখেতে কিমান আস্থা ৰখা ব্যক্তি আছিলে शी অলছো sat peacefully at her spinning wheel for several hours গোটেই দিনটো বেছিভাগ সময়ে সেই স্পিনিং হুইল জতৰত কটাইছিলে সময়খিনি পাছিং টাইম প্ৰডাক্টিভলি কাম কৰি সময়বিলাক কটাইছিলে another important part of her daily life was feeling that the sparrows in the courtyard every afternoon আৰু লগতে তেখেতে কি কৰিছিল ফিড কৰিছিলে কাক স্পেৰছবিলাকক ফিড কৰিছিলে এভৰি আফটাৰনুন গতিকে এইটো তেখেতৰ এটা গোটেই দিনটোৰ এটা দৈনন্দিন কামৰ এটা অংশ আছিলে হাণ্ড্ৰেডছ অফ বাৰ্ডছ গেদাৰ্ড এৰাউণ্ড হাৰ হাজাৰ হাজাৰ চৰাই চিৰিকটি আহি তেখেতৰ চাৰিওফালে জমা হৈছিলে ক্ৰিয়েটিং এ লাইভলি চিন দেট ব্ৰট হাৰ গ্ৰেট জয় এণ্ড কম্পেনিয়নশ্বিপ স্পেচিয়েলি ৱেন শ্বি ফেল্ট লোনলি আৰু এই বস্তুটোৱে কি ক্ৰিয়েট কৰিছিলে এটা জয় আনি দিছিল তেখেতৰ জীৱনটোত যোনটো জীৱন তেখেতে এতিয়া কি কৰিছিল অকলে কটাব লগা হৈছিলে গতিকে এই সময়খিনিত সেই স্পেৰছবিলাকে তেখেতক কি কৰিছিলে কোম্পানী দিছিলে নেক্সট
The odd way in which the author's grandmother behaved just before she died. তো কি ব্যতিক্ৰমীভাৱে অথৰৰ গ্ৰেণ্ডমাদাৰে বিহেভ কৰিছিলে, আচৰণ কৰিছিলে বিফৰ শ্বি ডাইড, মৰাৰ আগত, ঢুকুৱাৰ আগত. শ্বৰ্টলি বিফৰ হাৰ ডেথ দ্য গ্ৰেণ্ডমাদাৰ বিহেভড ইন আ কাম য়েট আনইউজুৱেল মেনাৰ. তো ডেথৰ আগতে, মৃত্যুৰ আগতে অথৰৰ গ্ৰেণ্ডমাদাৰে খুব কাম আৰু খুব আনইউজুৱেল ৱেত বিহেভ কৰিছিল, অলপ ব্যতিক্ৰমী ধৰণে আচৰণ কৰিছিলে. ছাৰপ্ৰাইজ দ্য ফেমিলি, যাৰ কাৰণে গোটেই পৰিয়ালৰ মানুহবিলাক আচৰিত হৈ গৈছিলে. She declared that her end was near and stopped talking to everyone, believing that she should not waste her last moments in idle conversation. তো তেখেতে কি কৰিলে, সেই লাষ্ট মোমেণ্টটো ডিক্লেয়াৰ কৰিলে যে মোৰ যিহেতু শেষ আহি গৈছে আৰু সেই শেষ সময়খিনিত মই তোমালোকৰ লগত কথা পাতি মই সময়খিনি নষ্ট কৰিব নিবিচাৰোঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ. Instead she lay quietly on her bed, continuously praying and counting her beats. আৰু তেখেতে খুব চাইলেণ্টলি মনে মনে কি কৰিলে, বিচনাত শুই গ'ল আৰু মনে মনে কি কৰা আৰম্ভ কৰিলে, প্ৰাৰ্থনা আৰু সেই বিটছ মালাটো গণিব আৰম্ভ কৰিলে. হাৰ পিচফুল একচেপ্টেঞ্চ অফ ডেথ শ্ব'ড হাৰ ষ্ট্ৰং ফেইথ এণ্ড স্পিৰিচুৱেল ডিচিপ্লিন. আৰু তেখেতৰ সেই পিচফুল ডেথটো বা ডেথৰ সময়ত যোনটো পিচফুল নেচাৰ, সেইটোৱে কি বুজাইছে যে তেখেত কিমান ফেইথফুল আছিলে, ভগৱানৰ ওপৰত আস্থা ৰখা ব্যক্তি আছিলে, স্পিৰিচুৱেল আছিলে, ভগৱানৰ ওপৰত বিশ্বাসী এজনী ব্যক্তি আছিলে, আৰু লগতে খুব ডিচিপ্লিন মানুহ আছিলে. ইভেন ডিউৰিং হাৰ ফাইনেল আৱাৰ্ছ শ্বি ৰিমেইন কম্প'জড এণ্ড ডিভ'টেড টু প্ৰেয়াৰ্ছ আনটিল শ্বি পাছড আৱে চাইলেণ্টলি. তেখেতৰ শেষ সময়তো তেখেতে প্ৰাৰ্থনা কৰাটো এৰা নাছিলে আৰু খুব ধুনীয়াকৈ তেখেতে প্ৰাৰ্থনা কৰি একদম একো প্ৰব্লেম, অসুবিধা নোহোৱাকৈ তেখেত ঢুকাই গ'ল. নেক্সট, the way in which sparrows express their sorrow when the author's grandmother died. তো কেনেকৈ স্পেৰ'জবিলাকে আইতাক ঢুকুৱাৰ পিছত বিহেভ কৰিলে সেইটো লিখিব লাগে. খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ, মনত ৰাখিবা. দ্য স্পেৰ'জ শ্ব'ড আ ডিপলি চিম্বলিক ফৰ্ম অফ মৰ্নিং ৱেন দ্য গ্ৰেণ্ডমাদাৰ ডাইড. তো অথৰৰ এই স্পেৰ'জবিলাকে একচুৱেলি কি কৰিছে, তেওঁলোকৰ মৰ্নিংটো, তেওঁলোকৰ মানে দুখ লগাটো, মৰ্নিং মানে ইয়াতে কি, শ্ব'য়িং গ্ৰীফ এণ্ড শ্ব'য়িং ছেডনেছ. তো এই দুখ লগাটো কি আছিলে, খুব বেলেগ ধৰণে তেওঁলোকে এক্সপ্ৰেছ কৰিছিলে. চুন আফটাৰ হাৰ ডেথ, তেখেতলোক মৰি যোৱাৰ পিছত থাউজেণ্ডছ অফ স্পেৰ'জ গেডাৰ্ড ইন দ্য কোৰ্ট য়াৰ্ড এণ্ড ছেট চাইলেণ্টলি এৰাউণ্ড হাৰ বডি. হাজাৰ হাজাৰ স্পেৰ'জ আহি কি কৰিছিলে, তেখেতৰ ৰুমৰ ভিতৰত জমা লাগিছিলে, ভাৰাণ্ডাত বহিছিলে. ঠিক আছে. আনলাইক দেৰ ইউজুৱেল লাইভলি বিহেভিয়াৰ, দে ডিড নট চিৰ আপ অৰ মুভ. তো সাধাৰণতে এই স্পেৰ'জবিলাক যেতিয়া খাবলৈ আহে আইতাকৰ পৰা, সিহঁত কি কৰে, দৌৰা দৌৰি কৰি থাকে, শব্দ কৰি থাকে. বাট সিদিনাখন গোটেইকেইটা স্পেৰ'জে, ঘৰচিৰিকা কি আছিলে, শব্দ কৰা নাছিলে, চাইলেণ্ট আছিলে. ক্ৰিয়েটিং এন এটমছফিয়াৰ অফ ষ্টিলনেছ এণ্ড গ্ৰীভ. আৰু এই কেনেকুৱা ধৰণৰ এটমছফিয়াৰ এটা হৈছিলে, গ্ৰীভ, দুখৰ এটা এটমছফিয়াৰ যেন ক্ৰিয়েট কৰি দিছিলে. দ্য অথৰ্ছ মাদাৰ অফাৰ্ড দেম ব্ৰেড ক্ৰাম্ছ বাট নান অফ দ্য বাৰ্ডছ টাচ দ্য ফুড. তো অথৰৰ মাদাৰে কি অফাৰ কৰিছিলে, ব্ৰেড ক্ৰাম্ছ অফাৰ কৰিছিলে, তাৰমানে কি, তোমাৰ ব্ৰেডৰ টুকুৰা অফাৰ কৰিছিলে, খাবলৈ দিছিলে. আফটাৰ দ্য ফিউনেৰেল প্ৰচেছন লেফ্ট দ্য হাউচ, দ্য স্পেৰ'জ কুৱাইটলি ফ্লিউ আৱে. যেতিয়া তেওঁলোকে ডেড বডিটো আইতাকৰ লৈ গ'ল, এওঁলোকেও মনে মনে কি কৰিছিল, উৰা মাৰি গুচি গৈছিলে, একো ব্ৰেডৰ টুকুৰা, ৰুটি টুকুৰাবিলাক খোৱা নাছিলে. দেয়াৰ প্ৰেজেন্স ৰিফ্লেক্টেড দ্য ডিপ বণ্ড দে শ্বেয়াৰ্ড উইথ দ্য গ্ৰেণ্ডমাদাৰ হু হেড ফেড দেম ডেইলি. আৰু এইটোৰ পৰা তেওঁলোকে কি দেখাইছে যে গ্ৰেণ্ডমাদাৰৰ লগত কি ধুনীয়া এটা সম্পৰ্ক এওঁলোকৰ শ্বেয়াৰ কৰিছিলে. Next question, the author's grandmother was a religious person. What are the different ways in which we come to know this? তো অথৰৰ গ্ৰেণ্ডমাদাৰ ৰিলিজিয়াছ আছিলে, খুব ধাৰ্মিক আছিলে, এনেকুৱা কি কৰিছিল যাৰ ফলত নেকি আমি এইটো বস্তু গম পাওঁ. দ্য গ্ৰেণ্ডমাদাৰ্ছ ডিপ ৰিলিজিয়াছ নেচাৰ ইজ এভিডেণ্ট থ্ৰু আউট দ্য ষ্টৰি. শ্বি কনষ্টেণ্টলি কাউণ্টেড হাৰ প্ৰেয়াৰ বিডছ এণ্ড মাৰ্মাৰ্ড প্ৰেয়াৰ্ছ. তো অথৰৰ গ্ৰেণ্ডমাদাৰ খুব ডিপলি ৰিলিজিয়াছ আছিলে আৰু প্ৰায়ে কি কৰিছিল, তেখেতে বিডছবিলাক কাউণ্ট কৰিছিলে আৰু লগতে শব্দ নোলোৱাকৈ প্ৰাৰ্থনা কৰিছিলে. শ্ব'য়িং হাৰ ডিভ'শ্যন, আৰু এইটোৰ পৰা কি শ্ব' কৰিছে, হাৰ ডিভ'শ্যন টু গড, হাৰ ডিভ'শ্যন টু ৰিলিজন. ঠিক আছে. ইন দ্য ভিলেজ শ্বি ৰেগুলাৰলি ভিজিটেড টেম্পল এণ্ড ৰিড ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছ ৱাইল ৱেইটিং ফৰ দ্য অথৰ আউটছাইড হিজ স্কুল. তো অথৰৰ লগত স্কুলত গৈছিলে ভিলেজত থাকোঁতে, আৰু স্কুলত যাই কি কৰিছিল, যেতিয়া ৰখি থাকিছিলে, সেই ৰখি থকা সময়ত শ্বি ইউজ টু চিট ইনচাইড দ্য টেম্পলৰ ভিতৰত বহিছিলে. শ্বি ইউজ টু ৰিড স্ক্ৰিপচাৰ্ছ, ধৰ্মপুথিবিলাক পঢ়িছিলে, আৰু শেষ কৰাৰ পিছত আকৌ অথৰৰ লগত ঘৰত উভতিও আহিছিলে. শ্বি অলছ' প্ৰেফাৰ ট্ৰেডিশ্যনেল এডুকেশ্যন দেট ইনক্লুডেড মৰেল এণ্ড ৰিলিজিয়াছ টিচিং. আৰু তেখেতে কি প্ৰেফাৰ কৰিছিলে, শ্বি প্ৰেফাৰ্ড ট্ৰেডিশ্যনেল টিচিং প্ৰিফাৰ কৰিছিলে, য'ত নেকি মৰেল লেচন শিকোৱা হয় চিলড্ৰেনছবিলাকক থ্ৰু ৰিলিজন, থ্ৰু স্ক্ৰিপচাৰ্ছ. অ'কে. ইন দ্য চিটি ৱেন হাৰ ৰোল ইন দ্য অথাৰ্ছ ডেইলি লাইফ ৰিডিউচড, শ্বি ডিভ'টেড ইভেন মোৰ টাইম টু প্ৰেয়াৰ্ছ এণ্ড স্পিৰিচুৱেল প্ৰেক্টিচেছ. চিটিত যেতিয়া আহিল, এতিয়া অথৰৰ লগতো বেছি টাইম স্পেণ্ড কৰিব নোৱাৰিলে, তো তেখেতে কি কৰিলে, তেখেতৰ বেছিভাগ সময় তেখেতে স্পেণ্ড কৰিলে কিহত, প্ৰেয়াৰত, প্ৰাৰ্থনাত, আৰু লগতে স্পিৰিচুৱেল প্ৰেক্টিছত. ইন হাৰ ফাইনেল আৱাৰ শ্বি কণ্টিনিউড প্ৰেয়িং কণ্টিনিউৱাছলি, পিচফুলি একচেপ্টিং ডেথ
death as part of divine will, which clearly shows her strong faith. আৰু লাষ্ট মোমেণ্টতো ডেথৰ আগতো তেখেতে কি কৰিলে ডিচাইড কৰিলে যে মই ডেথৰ আগতো কি কৰিম প্ৰাৰ্থনা কৰিম তো এইটোৱে কি শ্ব' কৰিছে যে হাউ ডিপলি ৰিলিজিয়াছ শ্বি ৱাজ হাউ ডিভ'শ্যনেল শ্বি ৱাজ কিমান ডিভ'শ্যনেল আছিলে আৰু তেখেতৰ ষ্ট্ৰং ফেথটো মানে ইয়াতে ডেছক্ৰাইব কৰিছে যে গডৰ ওপৰত ৰিলিজনৰ ওপৰত কিমান ষ্ট্ৰং ফেথ থকা এজনী ব্যক্তি আছিলে এজনী পাৰ্চনেলিটি আছিলে তো আই হোপ এইখিনি আছিলে তোমালোকৰ চেপ্টাৰৰ কুৱেশ্যনছ আৰু লগতে চামাৰিখিনি আই হোপ তোমালোকে গোটেই চেপ্টাৰটোৰ কনচেপ্টটো ক্লিয়াৰ হৈছে এই ভিডিঅ'টোৰ থ্ৰুৱেদি আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত মোক জনাবা মই ডেফিনেটলি সেই ডাউটছবিলাক ক্লিয়াৰ কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু লাইক কৰি দিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ভিডিঅ' মই তোমালোকৰ এক্সামৰ আগলৈকে লৈ আহিম গতিকে বেল আইকনটো প্ৰেছ কৰি দিবা চ' ডেট তোমালোকে মোৰ ভিডিঅ'টো আপলোড কৰাৰ লগে লগে যাতে ভিডিঅ'টো পাই যোৱা গতিকে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ' Thank you.